মৰাণ শিক্ষাৰ্থীৰ বাবে মেডিকেল কলেজত আসন সংৰক্ষণৰ ব্যৱস্থা প্ৰাগজ্যোতিষ মেডিকেল কলেজত এখনকৈ আসন বৃদ্ধি কৰা হৈছে। মৰাণ মটক টাই আহোমৰ বাবে থাকিব এখন আসন, কোচ ৰাজবংশীৰ বাবে এখন আসন থাকিব কলেজখনত। আয়ুৰ্বেদিক চিকিৎসালয়ৰ বাবে সুখবৰ দিলে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আয়ুৰ্বেদিক চিকিৎসকৰ বাবে নতুন সেৱা নিধি মুকলি কৰা হৈছে। পদোন্নতিৰ বাবে সহায়ক হ'ব এই ব্যৱস্থা। সংবাদমেলত সদৰি কৰিলে একেলগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেহেতু আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজখন নতুনকৈ হ'ল, সেইকাৰণে মৰাণ মটক টাই আহোম চুতীয়া আৰু কোচ ৰাজবংশীসকলৰ কাৰণে এটাকৈ ৰিজাৰ্ভ ছিট বঢ়াই দিয়ে। আগতে মৰাণৰ ৰিজাৰ্ভ ছিট আছিল 8টা, এতিয়া 9টা হ'ব মেডিকেলত। মটকৰ ৰিজাৰ্ভ ছিট 8টা আছিল, এতিয়া 9টা হ'ব। টাই আহোম জনগোষ্ঠীৰ 10টা আছিল, এতিয়া 11টা হ'ব। চুতীয়া জনগোষ্ঠীৰ 9টা আছিল, এতিয়া 10টা হ'ব। কোচ ৰাজবংশীৰ 13টা আছিল, এতিয়া 14টা হ'ব। আৰু এটা এইবাৰ পৰীক্ষামূলকভাৱে কেবিনেটে 2খন মেডিকেল ছিট আসন সংৰক্ষণ কৰিছে, যাৰ দেউতাক মাক দুয়োটাই নাই। বহুত আমাৰ ছাত্ৰ ছাত্ৰী থাকে, দেউতাক মাক নাথাকে, সংঘৰ্ষ কৰি পঢ়া শুনা কৰে। অৰফেনৰ কাৰণে আমি 2টা মেডিকেল ছিট এইবাৰ ৰিজাৰ্ভ কৰিছোঁ।